হয় হিমাশ্ৰী, চাওক ইতিমধ্যে আমি যদি আগৰ যিসমূহ বাতৰি বা আমাৰ যিসমূহ প্ৰতিবেদন যদি আমি কথা যদি ক'বলৈ যাওঁ, তেন্তে আমি বিভিন্ন যিসমূহ অমান্য কৰা যিসমূহ দিশ বা যিসমূহ বিষয়, সেই বিষয়সমূহ ইতিমধ্যে আমি দেখুৱাইছিলোঁ। কিন্তু লগতে এটা কথা আমি উল্লেখ কৰিব লাগিব, চাওক প্ৰতিদিনে কিন্তু মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনে কিন্তু যি কৰোণাত আক্ৰান্তৰ যি সংখ্যা, সেই সংখ্যা বৰ্তমানো যিহেতু বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। আৰু বিভিন্ন যি মাধ্যম, সেই মাধ্যমসমূহত এই সমগ্ৰ যি তথ্য, সেই তথ্য প্ৰকাশ পাই আহিছে। কিন্তু লগতে এইটো কথাও চাব লাগিব, যিহেতু এফালে যদি আমি কৰোণা মহামাৰী চাওঁ, আনফালে কিন্তু যি বিশেষকৈ মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্তৰ যিসকল লোক আছে, তেওঁলোকৰ কিন্তু পেটৰ ভোকৰ কথাও চাব লাগিব। কিয়নো দৈনন্দিন জীৱনত যিহেতু চলিবৰ বাবে কৰ্মজীৱন চলাই নিবৰ বাবে তেওঁলোকক যি যাতায়াতৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো অতি প্ৰয়োজন, বিশেষকৈ গুৱাহাটী মহানগৰ হেন এখন মহানগৰত। আৰু তাৰে প্ৰতি লক্ষ্য ৰাখি নিম্ন মধ্যবিত্ত আৰু যি নিম্নবিত্তৰ যিসকল লোক আছে, সেই লোকসকলৰ কৰ্ম যি স্থান, সেই স্থানত যাবৰ বাবে বা বিভিন্ন যিসমূহ ঠাইলৈ অহা যোৱা কৰিবৰ বাবে কিন্তু একমাত্ৰ যি আহিলে হৈছে, একমাত্ৰ যাতায়াতৰ ব্যৱস্থাটোৱে হৈছে চিটি বাছ। আৰু তাৰে প্ৰতি লক্ষ্য ৰাখি দেখিবলৈ পোৱা গৈছিলে আনলক 2 যিটো সময়ত মহানগৰী প্ৰযোজ্য হৈছিলে, সেই সময়টোতো কিন্তু দেখিবলৈ পোৱা গৈছিলে চিটি বাছ নোহোৱাৰ ফলত বিভিন্ন যিসকল লোক আছে, সেই লোকসকলৰ মাজত কিন্তু হাৰাশাস্তি এক ভোগা পৰিলক্ষিত দেখিবলৈ পোৱা গৈছিলে বা পৰিলক্ষিত হৈছিলে। আৰু বৰ্তমান সময়ত আজিৰে পৰা যিহেতু প্ৰায় 4-5 পিছত আজিৰে পৰা যিহেতু চিটি বাছসমূহ চলিবৰ বাবে অনুমতি প্ৰদান কৰা হৈছে। আৰু মই যদি সম্ভৱ মই চিটি বাছৰ ভিতৰলৈ গৈ সামগ্ৰিক দৃশ্য মই দেখুৱাব মই বিচাৰিম। মই আপোনাৰ ওচৰলৈ বিচাৰিছোঁ, আজিৰে পৰা চিটি বাছ চলিবৰ বাবে অনুমতি প্ৰদান কৰিছে বহুদিনৰ পিছত, প্ৰায় 4-5 মাহৰ পিছত। আৰু 50% যাত্ৰী যিহেতু নিবৰ বাবে অনুমতি প্ৰদান কৰা হৈছে। আপোনালোকে সকলো নিয়ম পালন কৰিছে? পালন কৰিছোঁ। হয়, কিমান দিনৰ পিছত চিটি বাছ চলাইছে আপোনালোকে? আজি 5 মাহ হ'ব। 5 মাহ। 50% যাত্ৰী নিলে আপোনালোকৰ ক'ৰবাত লোকচান হোৱাৰো তেনেকুৱা এটা দিশ থাকিব পাৰে নেকি? নাই, চলাই নিব পাৰিব? সেনেকৈ চলাই ল'ব নোৱাৰোঁ। মানে 50% যাত্ৰী নিলে আপোনালোকৰ অসুবিধা হোৱাৰ চান্স আছে নেকি? নাই। মই ভিতৰলৈ যাব চেষ্টা কৰিম আৰু মই ভিতৰৰ যিসমূহ দৃশ্য, সেই দৃশ্য মই দেখুৱাব বিচাৰিম। কাৰণ চিটি বাছ বুলি ক'লেই কিন্তু চকুৰ আগত ভাহি উঠে, যিহেতু অতি ভিৰ ভাহি উঠে। কিন্তু দেখিবলৈ পাইছে বৰ্তমান সময়ত চিটি বাছ যিহেতু চানমাৰীত উপস্থিত আছোঁ, আৰু পুৱাৰ ভাগৰ পৰাই যিহেতু চিটি বাছ আজিৰে পৰা চলাচল দেখিবলৈ পোৱা গৈছে মহানগৰীৰ ৰাজপথসমূহত। আৰু 50% যাত্ৰী, আমি যদি সোঁফালেও চাওঁ বাওঁফালেও চাওঁ, 50% যাত্ৰীৰ দ্বাৰাহে চিটি বাছসমূহ ইয়াত যিহেতু চলাচল কৰা হৈছে। বাইদেউ মই আপোনাৰ ওচৰলৈ আহিছোঁ। বিশেষকৈ মহানগৰী, গুৱাহাটী মহানগৰীত মধ্যবিত্ত নিম্নবিত্ত যিসকল লোক আছে, তেওঁলোকৰ কৰ্ম জেগাত যাবৰ বাবে বা দৈনন্দিন চলিবৰ বাবে চিটি বাছসমূহ অতিকৈ প্ৰয়োজন। আৰু আজিৰে পৰা যিহেতু চিটি বাছ চলিছে, কি কৰিব বিচাৰিব আজিৰ চিটি বাছ চলাৰ ক্ষেত্ৰত বিষয়টোক লৈ হওক বা ক'ভিডক লৈ বিষয়টো হওক? হয়, ঠিকে আছে। এইটো মানে ভালে ডিচিশ্যন লৈছে চৰকাৰে, চলিব লাগে চিটি বাছ। অকল ট্ৰেকাৰৰ চলিলে অকণমান আমাৰ প্ৰব্লেম হয়, যিহেতু মই মানে নুনমাটিৰ পৰা আদাবাৰীলৈ ডিউটি কৰিবলৈ যাওঁ। সেইকাৰণে চিটি বাছ সকলো শ্ৰেণীৰ মানুহৰ কাৰণে মানে ঠিকে আছে আৰু ভালে, মানে ভাল ডিচিশ্যন লৈছে চৰকাৰে। আৰু লগতে চৰকাৰে যিহেতু কোৱা হৈছে, বাৰে বাৰে কৈছে যে 50% যাত্ৰীৰ উঠোৱাহে অনুমতি প্ৰদান কৰিছে। ঠিকে আছে, এইটোতো মানে বেষ্ট ডিচিশ্যন হয়। আৰু লগত চেনিটাইজাৰ, মই ভাবোঁ চেনিটাইজাৰ বা এইবিলাক যিখিনি মানে ক'ভিডৰ মানে প্ৰিকশ্যন, সেইখিনি ৰাখিব লাগে চিটি বাছৰ চালকসকলে, মানে চিটি বাছত। আৰু হয়, ধন্যবাদ। আৰু লোক আছে, মই তেওঁলোকৰ ওচৰলৈ যাব বিচাৰিছোঁ। মই আপোনাৰ ওচৰলৈ বিচাৰিছোঁ, আপুনি হয়তো নিজৰ অফিচলৈ যাব লৈছে। অফিচলৈ যাব লৈছে। চিটি বাছ অতি প্ৰয়োজন বৰ্তমান সময়ত। প্ৰয়োজন হৈছে, নহ'লে যোৱা অসুবিধা হ'ব বহুত। হয়, অসুবিধা হ'ব। আপোনালোকে চিটি বাছ দৈনন্দিন অহা যোৱা ক্ষেত্ৰত আপোনালোকে ব্যৱহাৰ কৰে? ৰেগুলাৰ ব্যৱহাৰ কৰে। আৰু 50% যাত্ৰী যিহেতু উঠাবৰ বাবে অনুমতি প্ৰদান কৰা হৈছে, এই বিষয়টো কি ক'ব বিচাৰিব? নাই, ঠিকে আছে। এইটো চৰকাৰে ভাল ষ্টেপ লৈছে। প্ৰতিটা চিটৰ এজনকৈ বহি আছে, এইটো বাছ কণ্ডাক্টৰো মেইনটেইন কৰি আছে, সেইটো কৰি থাকিব লাগে, নহ'লে আমাৰ কাৰণে ৰিস্কফুল এটা। হয়, ধন্যবাদ। এয়া আছিলে যিসকল যাত্ৰীসকলৰে ভাষ্য আছিলে। মই যিহেতু চিটি বাছৰ ভিতৰৰ যিসমূহ দৃশ্য, সেই দৃশ্য মই দেখুৱাইছোঁ। এয়া হৈছে বৰ্তমান সময়ৰ মহানগৰীৰ মাজমজিয়াৰ যি চানমাৰীৰ দৃশ্য দেখুৱাইছোঁ। পুনৰবাৰ উল্লেখ কৰিব বিচাৰিম, আজিৰে পৰা যিহেতু গুৱাহাটী মহানগৰীত আনলক 3 প্ৰযোজ্য হোৱাৰ পিছতেই মহানগৰীৰ মাজমজিয়াত কিন্তু চিটি বাছৰ চকা প্ৰায় 4-5 মাহৰ পিছত আজি মহানগৰীৰ মাজমজিয়াত চিটি বাছৰ চকা ঘূৰা পৰিলক্ষিত হৈছে। হিমাশ্ৰী।